নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ এইখিনি দেখা পাইছে আমেৰিকান ৰয়েল টাৰ্কি কুকুৰা চৰাই। এটা আছে আমেৰিকান ৰয়েল টাৰ্কি, এটা আছে অষ্ট্ৰেলিয়ান টাৰ্কি। যিটো নেকি অষ্ট্ৰেলিয়ান টাৰ্কি সেইটো ওজন প্ৰায় 30 পৰা 40 কেজিলৈকে আহে। সেইটো আমাৰ লগত নাই, কিন্তু সেইটো অলপ ইমিউনিটি চিষ্টেমটো কম, সেইটোৰ মৰ্টেলিটি বেছি। আৰু আমাৰ লগত আছে আমেৰিকান ৰয়েল টাৰ্কি। এইটো টাৰ্কিৰ ইমিউনিটি চিষ্টেমটো বহুত বেছি, ইয়াৰ বেমাৰ আজাৰ বহুত কম। যেনেকুৱা আমাৰ লোকেল কুকুৰা চৰাই বছৰ বছৰ বেমাৰ আজাৰ আহি মৰি যায়, তেনেকুৱা ধৰণৰ এইটো কুকুৰা চৰাই বেমাৰ আজাৰ বহুত কম। এইটো সিমানৰ মৰ্টেলিটি নাই, ইয়াৰ বেমাৰ আজাৰ একেবাৰে কম। দেখা পাই আছে দেখাত কিমান ধুনীয়া মৰম লগা। আৰু এইটো মানে 1 নম্বৰত হৈছে মাংসৰ কাৰণে বহুত ভাল। এইটো 6 মাহত 8 পৰা 10 কেজিলৈকে আহে যায় যিবিলাক মেল, আৰু ফিমেলবিলাক 4 কেজিমান আহে। যদি মাংসৰ কাৰণে পোহে তেতিয়াহ'লে 4 পৰা 5 কেজিলৈকে আহিব। আৰু মেলখিনি মানে 10 কেজিৰ পৰা 12 কেজিলৈকে ওজন হ'ব ইয়াৰ। আৰু যদি আপোনালোকে কণীৰ কাৰণে পালন কৰে, যদি মানে ইয়াৰ পৰা কণীৰ পৰা পোৱালি জগাই চেল কৰে, তেতিয়াহ'লে ওজনটো অলপ কমকৈ আহিব। মানে তেতিয়া ফিডটো লেয়াৰ ফিড দিব লাগিব, তেতিয়াহ'লে কণী বেছিকৈ পাৰিব। আৰু যদি মাংসৰ কাৰণে পালন কৰে তেতিয়াহ'লে ব্ৰইলাৰ ফিড দিব লাগিব, বা বাহিৰৰ পৰা ঘাঁহ বন খাব, ইহঁতৰ ওজন বৃদ্ধি ভাল হ'ব। আৰু ঘৰৰ পৰা ধান চাউল ভাত এইবিলাক দিব পাৰে। ধান চাউল ভাত এইবিলাক দিলে কি হয়, সিহঁতৰ চৰ্বিটো বাঢ়ি যায়, মানে ওজনটো সোনকালে বাঢ়ে। আৰু যদি কণীৰ কাৰণে পালন কৰে তেতিয়াহ'লে লেয়াৰ ফিডটো দিলে ইয়াৰ ওজন বৃদ্ধিটো কমাই ৰাখে আৰু কণীৰ প্ৰডাকশ্যনটো বাঢ়ি যায়। এইখিনি হৈছে আমেৰিকান ৰয়েল টাৰ্কি। কোনোবাই যদি ঘৰতে 10টামান পালন কৰিব বিচাৰে, 10টা কুকুৰা চৰাই যদি কোনোবাই পালন কৰে, তেতিয়াহ'লে কোনো ষ্টুডেণ্টে যদি পালন কৰে যে মই 10টা কুকুৰা চৰাই পালন কৰিম, তেতিয়াহ'লে তাৰ নিজৰ হাত খৰচখিনি ওলাই যাব 10টা কুকুৰা চৰাইৰ পৰা। 10টা কুকুৰা চৰাই ডেইলি 3টাৰ পৰা 4টাকৈ কণী ডেইলি পাই থাকিব। আৰু 10 দিন মূৰে মূৰে যদি আপোনাৰ 15টা 20টাকৈ পোৱালি জাগে, তেতিয়াহ'লে বহুত। এইটো আমাৰ লয়াৰ আসামত দামটো অলপ কম, কিন্তু আপাৰ আসামত ইয়াৰ দাম বহুত বেছি। এইটো আপাৰ আসামত যিটো নেকি মাংসৰ কাৰণে প্ৰচেছ, ইয়াৰ 600 টকা কেজি যায় গোটা। আৰু আমাৰ লয়াৰ আসামতো এৰিয়ালৈ কথা, কিছুমান এৰিয়াত 300 পৰা 400 টকা কেজি যায়, বা কিছুমান এৰিয়াত 600 টকা কেজি যায়। বহুত ভাল। আৰু এইখিনি দেখা পাইছে গিনি ফ্ল চৰাই। এইটো চীনা চৰাই বুলি কওঁ। এইটো বহুত ভাল, কিন্তু মাংসৰ কাৰণে এইটো চলে আৰু ডিজাইনৰ কাৰণে। এইবিলাক কুকুৰা চৰাই বেছিভাগ চকতে পালন কৰে, ঘৰতে, মানে দেখাত সৌন্দৰ্যৰ কাৰণে ঘৰৰ চাৰিওফালে ঘূৰি থাকে, বা দেখাত বহুত মৰম লগা ধুনীয়া লাগে। তো কোনোবাই যদি ইয়াৰ ফাৰ্ম কৰিব বিচাৰে বা যদি পোৱালি লাগে, যোগাযোগ কৰিব। নাম্বাৰ দিয়া আছে, ডিছক্ৰিপশ্যনতো নাম্বাৰ দিয়া আছে, যোগাযোগ কৰিব। ধন্যবাদ।